নিৰ্বাচনী বতৰলৈ আমি সমষ্টিয়ে ঘূৰি আছো আৰু এই মুহূৰ্তত আমি আছো ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলত। মই আছো পাঞ্জাবাৰীত আৰু পাঞ্জাবাৰীৰ ভোটাৰ ৰাইজৰ কিছু মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম, যিহেতু নিৰ্বাচন একেবাৰে সমাগত আৰু কেইদিনমানৰ পিছতেই নিৰ্বাচনৰ দিন ঘোষণা হ'ব। আৰু তাৰ পূৰ্বে ভোটাৰ ৰাইজৰ মনৰ বতৰা ল'বলৈ যিটো আমি আহিছো, বিগত সময়ৰ যি 5 বছৰীয়া কাৰ্যকালত বৰ্তমানৰ বিধায়ক অতুল বৰা তেওঁ কিমান আচলতে সফল হ'ল, আগন্তুক দিনত কেনে এজন জনপ্ৰতিনিধি ৰাইজে বিচাৰিছে, অকণমান তেওঁলোকৰ মুখেৰে জানিম। এখন মই বজাৰত আছো, বিভিন্নজন আছে। মই প্ৰথমেই এগৰাকী মৎস্য ব্যৱসায়ী পাইছো, মই তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম। দাদা, নিৰ্বাচন একেবাৰে পদূলিমুখ পালেহি, এইবাৰ আপোনালোকে কেনে এজন প্ৰতিনিধি বিচাৰিছে? ভাল বিধায়ক এজন লাগিলে আমাক, ভাল এজন বিধায়ক লাগে। তাৰমানে নিৰ্বাচন আহিলে ভাল এজন বিধায়ক আহিলে আমাৰো ভাল। দুটা মানে ব্যৱসায় চেৱা কৰি গ'লে অলপ দাম দৰ বস্তু কমিলে তেতিয়া ভাল পাওঁ আমি, আৰু তাৰমানে ভাল পাওঁ। এনে মূল্য বৃদ্ধি বহুত বেছি হৈছে, এটা ভাল বিধায়ক আহিলে কিন্তু এবাৰ চেঞ্জ হ'লে কিন্তু আহে নেকি, ভাল অলপ কমে চমে বস্তু চস্তুৰ দাম যি মূল্য বৃদ্ধি হৈছে, আপোনাৰ সাধাৰণ শ্ৰেণীৰ মানুহ খাব নোৱাৰা হৈ গৈছে, এনেকুৱা হৈ গৈছে। মূল্য বৃদ্ধি ৰোধ হোৱাটো বিচাৰিছে ভোটাৰ ৰাইজে আৰু তেনেধৰণৰ মন্তব্য মই এজন গ্ৰাহকো পাইছো। দাদা, আপুনি দিছপুৰৰে ভোটাৰ? মোৰ তেজপুৰ হয়, মোৰ নৰদোৱা সমষ্টি। মই ইয়াতে ফাষ্টফুডৰ দোকান। সামগ্ৰিকভাৱে যদি সুধো, আগন্তুক দিনত আগন্তুক 5 বছৰৰ বাবে কেনেকুৱা এখন চৰকাৰ আপোনালোকে বিচাৰিছে? আমাক মামাই লাগে। আমাক মামাই বহুত কৰিছে আৰু আমাক মামাই লাগে। এজন ভোটাৰৰ মন্তব্য যে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰত আহিব লাগে। আৰু বিভিন্নজন আছে, তেওঁলোকে বজাৰ কৰিবলৈ আহিছে। পুৰা অকণমান আপোনাৰ ওচৰলৈ আহিছো, যিহেতু নিৰ্বাচন একেবাৰে পালেহি এই পদূলিমুখত। আপোনালোকৰ সমষ্টিৰ পৰাও যিহেতু কোনোবা এজন উঠিব কেণ্ডিডেট, টিকট পাব। কেনে এজন জনপ্ৰতিনিধি আপোনালোকে দিছপুৰলৈ যোৱাটো বিচাৰে? যোনজন ভাল হ'ব সেইজনে আহিলে হ'ল, আৰু ভাল আহিলে হ'ল, আৰু মূল্য বৃদ্ধি কমিলে হ'ল, ভাল হলে হয়। আৰু কি সমস্যা আপোনালোকে ভুগি আছে? আমাৰ কি বহুত সমস্যা, কিমান সমস্যা হয় এই আমাৰ ক'ব দিয়া। মই আৰু 2-এজনৰ পৰা জানিম, তেওঁলোকৰ মনৰ বতৰা ল'ম। দাদা, নিৰ্বাচন একেবাৰে পদূলিমুখত, আপোনালোকে যিটো ভোট দিব 5 বছৰৰ বাবে এজন প্ৰতিনিধি নিৰ্বাচিত কৰি পঠিয়াব, দিছপুৰ সমষ্টিৰ পৰা কেনে এজন প্ৰতিনিধি যোৱাটো আপোনালোকে বিচাৰিছে? মোৰতো ইয়াতে ভোটে নাই, মই কেনেকে দিম? ভোট নাই? হয়, নিশ্চিতভাৱে মই আৰু বেলেগ অন্য আৰু যিসকল ৰাইজ আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ, আপুনি দিছপুৰৰ ভোটাৰ নে? হয়। যিহেতু বৰ্তমান অতুল বৰা বৰ্তমানৰ বিধায়ক, নিৰ্বাচন একেবাৰে পালেহি, এইবাৰ আপোনালোকে কেনে এজন প্ৰতিনিধি বিচাৰিছে দিছপুৰ সমষ্টিৰ পৰা? ভাল একজনে বিচাৰিছো, ভাল একজন হ'লে ভাল হয়, চবেই ভাল পাব। আৰু এইখিনিয়ে এনে সমস্যা বুলি ক'লে কি কি সমস্যা আপোনালোক ভুগি আছে? সমস্যাটো একোৱে পোৱা নাই, ভালেই হৈ আছে সমস্যাবোৰ, একো আমি বেয়াই পোৱা নাই। কি ক'ম আৰু, বেয়া কথা ক'ব নোৱাৰো নহয়, সেইখিনিয়ে। এয়া হৈছে ভোটাৰৰ মনৰ বতৰা, আৰু এইসকল ভোটাৰ আমি পাইছো। গতিকে মই আৰু 2-এজন জ্যেষ্ঠ নাগৰিকো পাইছো, তেওঁলোকৰ পৰা জানিম। আপুনি দিছপুৰৰে, ইয়াৰে মানুহ? পাহাৰৰ। এইবাৰ কেনেকুৱা এজন MLA আপোনালোকে বিচাৰিছে দিছপুৰ সমষ্টিৰ পৰা? যি আগত আছিলে অতুল বৰাকে বিচাৰিছে? অতুল বৰা অতুল বৰা। ঠিক আছে। এই ধৰণৰ কিছু মিশ্ৰিত প্ৰতিক্ৰিয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো, দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু অকণমান মই জানিম, যুৱ ভোটাৰ সকলো আছে, ভোট দিব আৰু কেইদিনমান পিছতে নিৰ্বাচন একেবাৰে পদূলিমুখত। দিছপুৰ সমষ্টিটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা সমষ্টি, কিন্তু ইয়াত সমস্যাও কিন্তু যথেষ্ট আমি দেখিছো। বিগত সময়ত আমি বিভিন্ন অঞ্চলত দেখিবলৈ পাইছো যে বহু সমস্যা আছে, কৃত্ৰিম বানৰ পৰা বাট পথলৈকে কিছু সমস্যা আছে। নগৰীয়া চহৰীয়া ভোটাৰ হিচাপে তথাপি আপোনালোকৰ কিছু আশা আকাংক্ষা আছে, কেনে এজন ভোটাৰ প্ৰতিনিধি আপোনালোকে বিচাৰে দিছপুৰ সমষ্টিৰ পৰা? আমি এজন ভাল, মানে কি ক'ম এতিয়া, এক্টিভ এজন মানুহ লাগে। আমি ইতিমধ্যে আমাৰ অতুল বৰাদেৱ তেখেতে ভালেমানখিনি ইয়াতে লাগি আছে, কিন্তু আমি বিচাৰো যে এইবাৰ অকণমান আমি চেঞ্জ বিচাৰো। আমি জয়ন্ত দাৰ ছাপৰ্টত 100% আমি আছো। আমি বিচাৰো যে জয়ন্ত দাসে তেখেতে টিকেট পাওক আৰু জয়যুক্ত হওক। তেখেতে বহু বছৰ ধৰি ৰাইজৰ লগত আছে, আমাৰ পাঞ্জাবাৰী বা আমাৰ গোটেই এৰিয়াটোৱে, দিছপুৰ সমষ্টি গোটেই তেখেতে বহুত বছৰ ধৰি চেষ্টা কৰি আছে। আৰু আমাৰ ইয়াতে বহুত ধৰণৰ অসুবিধা আছে। আপুনি ক'লে 1 নম্বৰতে আমি যোনটো ক'লে আপুনি, কৃত্ৰিম বানৰ সমস্যাটো আছেই, কিন্তু তাতকৈ ডাঙৰ সমস্যা হ'ল আমাৰ এইখিনি জেগাত মানে যোনটো ৰেভিনিউ আৰু ফৰেষ্টৰ যোনটো এটা
চলি আছে মানে তেখেতলোকৰ মানে নিজৰ সীমাটো নিৰ্ধাৰণ কৰিব পৰা নাই যে ৰেভিনিউ ভিলেজ কোনখন হয় আৰু ফৰেষ্ট কোনখিনি হয় সেইটো কাৰণে আমাৰ মানে বহুত ৰাইজৰ আজি মানে বহুত বছৰৰ পৰা অসুবিধা চলি আছে আৰু তাৰ উপৰিও আৰু বহুতখিনি লাগে আমাৰ নিবনুৱা সমস্যাও আছে ইয়াতে এইখিনি জেগাত বহুত মানে তেখেতলোকৰ নিজৰ কাম কাজৰ কাৰণে বহুত লাগে আৰু মানে ইউথখিনিৰ ফালৰ পৰা কৈছোঁ দেই নিবনুৱা সমস্যাটো সমাধান হ'ব লাগে আৰু এইখিনিয়ে আৰু বিজেপি নিশ্চিতভাৱে জয়যুক্ত হ'ব বিজেপি চৰকাৰ পুনৰ অহাটো বিচাৰিছে আৰু দিছপুৰত এজন নতুন প্ৰতিনিধি হোৱাটো বিচাৰিছে একাংশ যুৱ ভোটাৰে গতিকে এই ধৰণৰ কিছু মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে মই আৰু এজন ব্যক্তি পাইছো বজাৰ কৰিবলৈ আহিছে বজাৰ কৰিবলৈ আহিছো কি লৈছে এই ল'মহে এতিয়া মাছ ল'ম মাছৰ দাম কেনেকুৱা মাছৰ দাম আছে এতিয়া লোকেল মাছৰ দাম আছে যিহেতু নিৰ্বাচন একেবাৰে পালেহি আপোনালোকে কেইদিনমান পিছতে আকৌ ভোট দিবলৈ পাব 5 বছৰৰ বাবে এজন প্ৰতিনিধি আপোনালোকে পঠিয়াব এই বৰ্তমানৰ যিজন বিধায়ক অতুল বৰাক লৈ আপোনালোক কিমান সন্তুষ্ট এতিয়া তেখেতৰ বয়স হৈছে বহুত বছৰ ৰাজনীতি কৰিলে এক কথাত ক'ব গ'লে তেখেতে সন্ন্যাস ল'লে ভাল আৰু নতুন যুৱ চামক চান্স দিব লাগে হয় আপোনাৰ মতে দিছপুৰ সমষ্টিত কিমান উন্নয়ন হৈছে আপুনি 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব দিছপুৰৰ উন্নয়নটো লৈ বা আপোনাৰ অঞ্চলটোৰ যিটো উন্নয়ন আপুনি 10ৰ ভিতৰত কিমান দিব 6-7 দিব বাকী 4 বা 3 নম্বৰ তেনেকুৱা চৰকাৰী আঁচনি যিসমূহ চৰকাৰে ৰূপায়ণ কৰিছে আপোনালোকে তাৰ সুবিধাসমূহ পাইছে নাই মইতো চৰকাৰী কৰ্মচাৰী আছিলো আমাকতো সেইবিলাকত নাথাকে সুবিধা এইবাৰ আপোনালোকে পৰিৱৰ্তন বিচাৰিছে হয় পৰিৱৰ্তন থাকে এয়া হৈছে সাধাৰণ ভোটাৰৰ মন্তব্য আৰু বিভিন্নজন আছে দাদা নিৰ্বাচন একেবাৰে পদূলিমুখত আপোনালোকেও যিহেতু ভোট দিব কেনেকুৱা এজন প্ৰতিনিধি আপোনালোকে বিচাৰিছে আপোনালোকৰ MLA হোৱাটো বিচাৰিছে আপোনালোকৰ সমষ্টি মই তেনেকৈ বিচৰা নাই এতিয়ালৈকে যিখিনি কওঁ সেইখিনি মানে কি হেমন্ত বিশ্ব শৰ্মাই যিখিনি কৰি আছে সেইখিনি কৰি আছে ৰাইট পাইছোঁ আমি ভাল কৰিছে সেইখিনি ছাপোৰ্ট কৰোঁ নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ যিসমূহ কাম কাজ তাক একাংশ ভোটাৰে সমৰ্থন কৰিছে আনহাতে বৰ্তমানৰ যিজন জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধিজনক লৈ কিছু আশা আকাংক্ষা কিছু আক্ষেপ অভিযোগো ৰাইজে কৰিছে আৰু এজন দাদাক পাইছো দাদা বজাৰলৈ যিটো আহিছে তথাপি সুধিছো নিৰ্বাচন একেবাৰে পদূলিমুখত আপোনালোকে ভোট দিব দিছপুৰ সমষ্টিটোৰ বহু আচলতে কৰিবলগীয়া কাম এতিয়াও আছে আপোনালোকৰ দৃষ্টিত কি সমস্যা আপোনালোক ভুগি আছে তেনেকুৱাতো নায়ে কৰিব লগা চব কৰিছে তাতকে আৰু কি কৰিব কৃত্ৰিম মানৰতো আৰু এইটো হ'বই এইটো পাব্লিকৰে ভুল না কৃত্ৰিম মানৰ নালাত দুনিয়াৰ জাবৰ জাথৰ পেলাব এইবোৰ নালাত দুনিয়াৰ জাবৰ জাথৰ কোনো ডাষ্টবিন বোলা বস্তু আছে যদিও তেওঁলোকে ব্যৱহাৰ কৰিব টান পায় গোটেই বেপাৰীবিলাকে যাই নালাতে পেলাই দিব কৃত্ৰিম মানটো হ'বই সেইটো জানা বুজা কথা এইবাৰ কেনেকুৱা এজন প্ৰতিনিধি বিচাৰে আপোনালোকে দিছপুৰ প্ৰতিনিধি মানে আৰু প্ৰতিনিধিটো ভালেই লাগে কিন্তু আৰু চৰকাৰটো আৰু বিজেপি হ'ব লাগিব অতুল বৰা থকাটো বিচাৰেনে দিছপুৰৰ পৰা নে অন্য এজন দিছপুৰৰ এবাৰ প্ৰতিনিধিত্ব বিচাৰিছে অতুল বৰা বুলি নহয় আৰু মুঠতে এইটো আৰু তেওঁলোকে হেৰি কৰিব না কাক দিয়ে কিন্তু আমি বিচাৰো যে বিজেপি চৰকাৰে আৰু এটা কথা ইয়াৰ পৰা বুজিব পাৰি যে বিধায়কজনৰ কাম কাজ কিমান তেওঁ কৰিছে সেয়া তাক একাংশ ৰিপৰ্ট কাৰ্ড দিছে কিন্তু লক্ষণীয় কথাটো হৈছে যে চৰকাৰখনৰ যিসমূহ কাম কাজ সামগ্ৰিকভাৱে তাৰ এটা প্ৰভাৱ ভোটাৰৰ মাজত পৰিছে যাৰ বাবে তেওঁলোকে প্ৰতিনিধিজনতকৈ তেওঁলোকে চৰকাৰক বেছি গুৰুত্ব দিছে চৰকাৰখনৰ কাম কাজৰ বাবে চৰকাৰক সমৰ্থন আগবঢ়াবলৈ তেওঁলোক সাজু হৈছে আৰু সেই ধৰণৰ এটা আমি প্ৰতিক্ৰিয়াও আমি দেখিবলৈ সক্ষম হৈছো আৰু এই মুহূৰ্তত মই এখন যিহেতু বজাৰত আছো এই বজাৰৰ বিভিন্ন ৰাইজ তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে ইয়াত আহি থাকে আৰু সেইসকল ভোটাৰ ৰাইজে এনেধৰণে তেওঁলোকে মনৰ বতৰা দিবলৈ চেষ্টা কৰিছে আৰু এয়া হৈছে দিছপুৰ সমষ্টিৰ একাংশ ভোটাৰৰ এই মুহূৰ্তৰ মনৰ বতৰা যে তেওঁলোকে এইবাৰ কেনে এজন জনপ্ৰতিনিধি বিচাৰিছে তেওঁলোকে আমাৰ আগত এনেধৰণে তেওঁলোকে দাঙি ধৰা দেখিবলৈ পোৱা গ'ল